বীর শহীদৰ মাতৃক দেখি চকুলো নিগৰিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। চৰকাৰী প্ৰটকল ভাঙি ৰাষ্ট্ৰপতিয়ে নিজ হাতেৰে মচি দিলে চকুলো। মাতৃৰ বুকুত সন্তান হেৰুৱাৰ জিয়া যন্ত্ৰণা, হৃদয় বিদাৰি যোৱা এক মৰ্মস্পৰ্শী মুহূৰ্তই জোকাৰি গ'ল সমগ্ৰ দেশবাসীক। দেশৰ ৰাজধানী নতুন দিল্লীৰ ঐতিহ্যমণ্ডিত ৰাষ্ট্ৰপতি ভৱন, তাতে অনুষ্ঠিত হৈছিল প্ৰতিৰক্ষা বিনিয়োগ অনুষ্ঠান 2026ৰ প্ৰথমটো পৰ্যায়, য'ত পৰিস্ফুট হৈ উঠিল ভাৰতীয় সেনাৰ অভূতপূৰ্ব সাহসিকতা, দেশপ্ৰেম আৰু চৰম বলিদানৰ এক অমৰ মহোৎসৱ। কিন্তু এয়া কেৱল বঁটা বিতৰণৰ কোনো চৰকাৰী অনুষ্ঠান নাছিল, বৰঞ্চ এয়া আছিল সমগ্ৰ ৰাষ্ট্ৰই সন্মিলিতভাৱে দেশমাতৃৰ হকে আপোনজনক হেৰুওৱা বীৰ পৰিয়ালসমূহৰ চৰণত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ এক গভীৰ আৰু পবিত্ৰ ক্ষণ। অনুষ্ঠানৰ সেই গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজতেই সৃষ্টি হল এনে কিছুমান আৱেগিক মুহূৰ্তৰ, যিয়ে তাত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিৰ চকু সেমেকাই তুলিলে। পুত্ৰহাৰা বৃদ্ধা মাতৃৰ বুকুত আছিল অপাৰ বেদনাৰ ধুমুহা। পুত্ৰৰ অসীম বীৰত্ব সুঁৱৰি ৰাষ্ট্ৰপতি ভৱনৰ মঞ্চতেই হুকহুকাই কান্দি উঠিল বৃদ্ধা মাতৃ। এয়া পবিত্ৰ মংগলময় ক্ষণতে আবদ্ধ হল এটি অনন্য মানৱীয় তথা ঐতিহাসিক দৃশ্য, যেতিয়া এগৰাকী সাহসী শ্বহীদ পুত্ৰৰ মৰণোত্তৰ সৰ্বোচ্চ বীৰত্বৰ সন্মান গ্ৰহণ কৰিবলৈ বৃদ্ধা মাতৃয়ে মঞ্চত খোজ দিলে, তেতিয়া পুত্ৰহাৰা বেদনাৰ ধুমুহাই তেওঁৰ অন্তৰ কঁপাই তুলিলে। তেওঁ নিজৰ চকুলো ধৰি ৰাখিব নোৱাৰিলে। মাতৃৰ চকুলো আৰু হৃদয় কঁপোৱা বেদনাই স্পৰ্শ কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হৃদয়ক। চৰকাৰী নিয়ম আৰু গাম্ভীৰ্যপূৰ্ণ প্ৰটকলৰ পৰিধি অতিক্ৰম কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেই কেইখোজমান আগবাঢ়ি গ'ল। তেওঁ কান্দি থকা দুৰ্ভগীয়া মাতৃগৰাকীক বুকুত সাৱটি ধৰি সান্তনা দিলে আৰু অতি সস্নেহেৰে নিজ হাতেৰে মচি দিলে তেওঁৰ দুচকুৰ চকুলো। ৰাষ্ট্ৰপতিগৰাকীৰ এই স্বতঃস্ফূৰ্ত স্নেহ আৰু আদৰে কেৱল সভাগৃহতে নহয়, সমগ্ৰ দেশবাসীৰ হৃদয়কো আৱেগেৰে কঁপাই তুলিলে। মূৰত শত্ৰুৰ গুলী লৈও শেষ উশাহ পৰ্যন্ত শত্ৰুৰ সৈতে যুঁজি গৈছিল বীৰ চিপাহী জাঞ্জল প্ৰবীণ প্ৰভাকৰে। কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ যোগ্য উত্তৰ দি দেশৰ সৰ্বোচ্চ বলিদান দিছিল বীৰ সন্তানে। মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ শান্তিকালীন বীৰত্বৰ সন্মান কীৰ্তি চক্ৰৰে বিভূষিত কৰা হয়। 2024 চনৰ 6 জুলাইত কাশ্মীৰ উপত্যকাত চলোৱা এক অতি জটিল সন্ত্ৰাসবাদ বিৰোধী অভিযানত তেওঁ দেখুৱাইছিল অভূতপূৰ্ব সাহস। শত্ৰুৰ সন্দেহজনক গতিবিধি বুজি পাই তেওঁ ততালিকে নিজৰ বাহিনীটো সতৰ্ক কৰি দিছিল। সেই সময়তে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে সেনাক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ আৰম্ভ কৰে। কিন্তু শত্ৰুৰ এই আক্ৰমণক প্ৰত্যাহ্বান জনাই চিপাহী প্ৰবীণ প্ৰভাকৰে নিজৰ স্থান সলনি কৰিলে আৰু অতি নিখুঁত নিচানাৰে দুজন দুধৰ্ষ সন্ত্ৰাসবাদীক নিপাত কৰিলে। এই প্ৰত্যাক্ৰমণৰ সময়তে এটা গুলী তেওঁৰ মূৰত আঘাত কৰে, কিন্তু জীৱনৰ শেষ উশাহটোলৈকে শত্ৰুৰ বিৰুদ্ধে যুঁজি তেওঁ দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰে। তেওঁৰ এই অনন্য বীৰত্বক সন্মান জনাই তেওঁৰ পত্নী শ্ৰীমতী শ্যামবালা জাঞ্জল আৰু মাতৃ শ্ৰীমতী দচালু প্ৰভাকৰ জাঞ্জলে ৰাষ্ট্ৰপতিৰ হাতৰ পৰা এই সন্মানীয় বঁটা গ্ৰহণ কৰে। প্ৰতিৰক্ষা সমাৰোহৰ আন এক চকুলো নিগৰা ক্ষণ আছিল লেফটেনেণ্ট শশাংক তিয়াৰীক মৰণোত্তৰভাৱে কীৰ্তি চক্ৰৰে সশ্ৰদ্ধাৰে বিভূষিত কৰাৰ সময়খিনি। 2025ৰ 22 মেৰ ঘটনা। উত্তৰ ছিকিমৰ এটা অত্যন্ত দুৰ্গম পাহাৰীয়া অঞ্চলত কৰ্তব্য সম্পাদন কৰি থকাৰ সময়তে হঠাতে ষ্টিফেন চুব্বা নামৰ এজন ডেকা অগ্নিবীৰ জোৱানে ভাৰসাম্য হেৰুৱাই পাৰ্শ্বৱৰ্তী খৰস্ৰোতা নদীৰ উত্তাল সোঁতত পৰি যায়। সতীৰ্থজনক নিশ্চিত মৃত্যুৰ মুখৰ পৰা দেখি লেফটেনেণ্ট শশাংক তিয়াৰীয়ে এক মুহূৰ্ত অপচয় নকৰি জঁপিয়াই পৰিছিল সেই নদীৰ বুকুত।
চোকা শিলৰ খুন্দা আৰু পানীৰ তীব্ৰ সোঁতক নেওচি তেওঁ অগ্নিবীৰ জোৱানজনক সুৰক্ষিতভাৱে পাৰলৈ তুলি আনিবলৈ সক্ষম হয়। কিন্তু এই প্ৰচেষ্টাত তেওঁ নিজেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু অৱশেষত দেশৰ বাবে শেষ উশাহ ত্যাগ কৰে। তেওঁৰ এই অনন্য ত্যাগ আৰু অসাধাৰণ সাহসিকতাৰ বাবে তেওঁৰ মাতৃ স্নিতা তিয়াৰী আৰু পিতৃ শ্ৰীজং বাহাদুৰ তিয়াৰীৰ হাতত এই পবিত্ৰ কীৰ্তিচক্ৰ অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে এই মৰ্যাদাপূৰ্ণ সমাৰোহত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ বিভিন্ন প্ৰান্তৰ বীৰসকলক সৰ্বমুঠ 7টা কীৰ্তি চক্ৰ, 15টা বীৰ চক্ৰ আৰু 29টা শৌৰ্য চক্ৰ প্ৰদান কৰে। দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিবলৈ নিজৰ জীৱন অকাতৰে বলিদান কৰা এইসকল অমৰ বীৰৰ স্মৃতিত সমগ্ৰ ভাৰতবৰ্ষ আজি কৃতজ্ঞ। ৰাষ্ট্ৰপতি আৰু মহান শ্বহীদসকলৰ পৰিয়ালৰ মাজত বিনিময় হোৱা এই মৰ্মস্পৰ্শী দৃশ্যই প্ৰতিজন ভাৰতীয়ৰ বুকুত চিৰদিনৰ বাবে দেশপ্ৰেম আৰু স্বাভিমানৰ এক নতুন প্ৰেৰণা জগাই ৰাখিব। নিউজ ডেস্ক ৰিপোৰ্ট, জাষ্ট দ্য ৰিয়েলিটি। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.